অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 16 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত এটা ভিডিঅ'তে শ্বেয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যদি আপোনালোকে চায় তেনেহ'লে আজিৰ দিনটোৰ বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে চাব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। নগাঁও মৰিগাঁও হোজাই জিলাৰ ৭,৯৬৪গৰাকী উদ্যমী যুৱক যুৱতীৰ স্বপ্ন পূৰণৰ বাট মোকলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ CM ট্ৰিপল এৰ প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। ইয়াৰে 41গৰাকীয়ে 5 লাখ টকাকৈ আৰু আন 7,923গৰাকীয়ে 2 লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। এই ধনৰাশিয়ে ব্যক্তিগতভাৱে আটাইকে লাভৱান কৰাৰ লগতে ৰাজ্যৰ উদ্যমিতাৰ খণ্ডকো যথেষ্ট সমৃদ্ধি কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। উল্লেখ্য যে 15 ফেব্ৰুৱাৰী তাৰিখে নগাঁও মৰিগাঁও আৰু হোজাই জিলাৰ 7,964গৰাকী উদ্যমী যুৱক যুৱতীৰ মাজত এই প্ৰথম কিস্তিৰ যি 1 লাখ টকা আছে সেই প্ৰথম কিস্তিৰ 1 লাখ টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে CM ট্ৰিপল এ আঁচনিৰ অধীনত। ইয়াৰে 41গৰাকীয়ে 5 লাখ টকাকৈ পাব আৰু বাকী যি আন 7,923গৰাকী আছে যুৱক যুৱতী, সেই যুৱক যুৱতীসকলে 2 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই CM ট্ৰিপল এ আঁচনিৰ অধীনত আপোনাৰ জিলাত টকা বিতৰণ কৰিছেনে নাই বা আপুনি টকা পাবনে নাই, আপোনাৰ লিষ্টত নাম আছেনে নাই, এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আৰু নগাঁও মৰিগাঁও আৰু হোজাই জিলাত 15 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা বিতৰণ কৰিছে। দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ এটা খবৰ। 10 বছৰ পিছত অচিনাকিৰ ঘৰত গৈ কাম কৰিব লাগিব অসমীয়াই। মাটি পথাৰ বজাৰ সকলো হেৰুৱাইছে অসমীয়াই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰাটো দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে 10 বছৰ পিছত অচিনাকিৰ ঘৰত গৈ কাম কৰিব লাগিব অসমীয়াই। সময় থাকোঁতেই সজাগ হওক অসমৰ জনতা। মাটি পথাৰ বজাৰ সকলো হেৰুৱাইছে অসমীয়াই। তেওঁ আৰু উল্লেখ কৰে যে অসমীয়াই মাটি পথাৰ বজাৰ সকলো হেৰুৱাইছে। ফ্লাইঅভাৰৰ তলত দোকান দি অচিনাকিয়ে 50,000কৈ টকা ইনকাম কৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। অচিনাকিক মাটি বিক্ৰী কৰি কৰি শেষ কৰি দিছে অসমীয়াই। অসমৰ অৰ্থনীতি কণ্ট্ৰল কৰে অচিনাকিয়ে। খেতি কৰিবলৈ অসমীয়া শ্ৰমিক নাই, আছে অচিনাকি শ্ৰমিক। মাটি বিক্ৰী কৰাৰ শীৰ্ষত অসমীয়া মানুহ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উল্লেখ কৰে যে মাটি বিক্ৰী কৰাৰ শীৰ্ষত আছে অসমীয়া মানুহ। যোৱা 5 বছৰত মাটি বিক্ৰী কৰাত 1 নম্বৰ অসমীয়া। এনেকৈ জাতি জীয়াই নাথাকে, জাতি শেষ হৈ যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। অসমীয়া পলাওতে পলাওতে জেগাই নাইকিয়া হৈ যাব। দেৰিকৈ বিয়া পাতি বাচ্চা জন্ম নিদিওঁ। বাচ্চা জন্ম নিদিয়াৰ বাবে অসমীয়াৰ সংখ্যা কমি গৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে বাচ্চা জন্ম নিদিয়াৰ বাবে অসমীয়াৰ সংখ্যা ইতিমধ্যে কমি গৈ আছে। এতিয়া অসমতে অসমীয়াক ধমকি দিব পৰাও হ'ল। আমাৰ সকলো আছিল কিন্তু এতিয়া সকলো অচিনাকি মানুহে লৈ গৈছে। আজি অচিনাকিয়ে অসমীয়াৰ ঘৰত শ্ৰম কৰে। 10 বছৰ পিছত অসমীয়াই অচিনাকিৰ ঘৰত কাম কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আজি বিজেপি চৰকাৰ চিধাচিধিকৈ অসমীয়াৰ লগত আছে। বিজেপি চৰকাৰে কাৰোলৈ ভয় নকৰে। গৰ্জন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সময় থাকোঁতেই সজাগ হওক অসমৰ জনতা, এনেকৈ উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি চৰকাৰে কাৰো ভয় নকৰে বুলি উল্লেখ কৰিছে। আজি বিজেপি চৰকাৰ চিধাচিধিকৈ অসমীয়াৰ লগত আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰ্জন দিয়া দেখা গৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উল্লেখ কৰে যে সময় থাকোঁতেই সজাগ হওক অসমৰ জনতা। মাজত মাত্ৰ 4টা দিন আৰু 4টা দিনৰ পাছতেই ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। মই কালিও এই ভিডিঅ'টো আপোনালোকক এই খবৰটো দিছিলোঁ যে
মাজত মাত্ৰ 4-5টা দিন আছে আৰু 4-5টা দিনৰ পাছতেই ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে ডাইৰেক্ট তেওঁলোকৰ বেংকৰ একাউণ্টত 8,000 টকা লাভ কৰিব। কিন্তু এই 8,000 টকা পাবলৈ হ'লে আপোনালোকৰ এটা বিশেষ কাম এতিয়া কৰিব লাগিব বা সেই কামটো আপোনাৰ হৈ আছে নে নাই আপুনি চেক কৰি চাব লাগিব। 20 ফেব্ৰুৱাৰীত 8,000 টকা পাবনে নাই, বেংক একাউণ্ট এইটো ভুল থাকিলে আপুনি নাপাব অৰুণোদয় আঁচনিৰ ধন। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 8,000 টকা। 20 ফেব্ৰুৱাৰীত 8,000 টকা আপুনি পাবনে নাই সবিশেষ চাই লওক। বেংক একাউণ্টত এইটো ভুল থাকিলে নাপাব অৰুণোদয়ৰ ধন। কৰিব লাগিব দুটা বিশেষ কাম। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ, প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 টকা। কিন্তু ধন লাভৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম। প্ৰথমে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া আপুনি নিশ্চিত কৰিব লাগিব। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব ৰাজ্য চৰকাৰে আৰু প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীহে এই ধন লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু এই ধন পাবলৈ হ'লে আপুনি 20 ফেব্ৰুৱাৰীৰ আগত এটা বিশেষ কাম কৰিব লাগিব। সেইটো হ'ল আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰি এবাৰ চাব লাগিব আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ নাথাকে তেনেহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব আৰু আপোনাৰ একাউণ্টটো ঠিক হৈ আছে নে নাই, আপোনাৰ একাউণ্টটো চলন্ত আছে নে নাই সেইটো আপুনি পৰীক্ষা কৰি চাব লাগিব। নহ'লে কিন্তু এই ধনৰ পৰা আপুনি বঞ্চিত হ'ব। এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গুৰুত্ব সহকাৰে এই খবৰটো চাব পাৰে। নহ'লে কিন্তু টকা কিন্তু 8,000 একেলগে 8,000 টকাৰ পৰা আপুনি বঞ্চিত হৈ যাব। দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ এটা খবৰ। হাতে হাতে তালিকালৈ সাজু চৰকাৰ প্ৰশাসন। 5 লাখ বিঘা ভূমিত আকৌ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 5 লাখ বিঘা ভূমিত আকৌ চলিব উচ্ছেদ অভিযান। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখল মুক্ত হৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ। এই কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে শেষৰটো বাংলাদেশী অসমৰ পৰা বিতৰণ নোহোৱা পৰ্যন্ত অসমত চলিব উচ্ছেদ অভিযান। অসমক ৰঙা চকুৰে চোৱাসকলক মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি। উন্নয়ন আৰু বিকাশেৰে সেইসকলক দিয়া হ'ব প্ৰত্যুত্তৰ। অসমত বিকাশৰ যাত্ৰা কেতিয়াও থমকি নৰয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত অসমত চলিয়েই থাকিব উচ্ছেদ অভিযান বুলি তেওঁ এনেকৈ গৰ্জন দিয়া দেখা গৈছে। তেওঁ উল্লেখ কৰে যে শেষৰটো বাংলাদেশী যেতিয়ালৈকে অসমত আছে তেতিয়ালৈকে অসমত উচ্ছেদ অভিযান চলিবই। 1.5 লাখ বিঘা ভূমিত ইতিমধ্যে খালী কৰা হৈছে, বেদখলমুক্ত কৰা হৈছে আৰু 5 লাখ বিঘা ভূমিত অতি শীঘ্ৰেই উচ্ছেদ অভিযান চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষক অপেক্ষাৰত PM কিষাণৰ 22 নং কিস্তিৰ বাবে ফেব্ৰুৱাৰীত আৰু মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে কিন্তু আপোনালোকে PM কিষাণৰ 22 নং কিস্তিৰ ধনটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বহুতো নিউজ চেনেল লগতে বহুতো ইউটিউব চেনেলতো এই খবৰ ইতিমধ্যে প্ৰকাশ পাইছে যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে কিন্তু আপোনালোকে PM কিষাণৰ যিটো 22 নং কিস্তিৰ ধন আছে সেই 22 নং কিস্তিৰ ধন লাভৰ বাবে আপোনালোক সাজু হওক। PM কিষাণৰ 22 নং কিস্তিৰ ধনটো ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। অন্যথা বঞ্চিত হ'ব আপুনি ধন লাভৰ পৰা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট হৈ থকাটো বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব আপোনাৰ KYC আপডেট অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC চেণ্টাৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYCটো আপডেট হৈ থকাটো বাধ্যতামূলক। KYC নহ'লে কিন্তু আপুনি চৰকাৰী
এই 22 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হৈ যাব আৰু PM কিষাণৰ 22 নং কিস্তিৰ ধন ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই PM কিষাণৰ যিকোনো কিস্তিৰ ধন আপুনি পাবলৈ হ'লে দুটা কাম আপোনাৰ মেণ্ডেটৰী কৰিব লাগিব এটা হ'ল ল্যান্ড শেডিং আৰু এটা হ'ল বেংকৰ একাউণ্টৰ আপোনাৰ KYC বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিবই লাগিব এটো মেণ্ডেটৰী লগতে KYC টো কৰাটো মেণ্ডেটৰী আৰু আপোনাৰ ল্যান্ড শেডিং কৰাটো মেণ্ডেটৰী এই দুই তিনিটা কাম যদি আপুনি নকৰে তেনেহলে PM কিষাণৰ যিকোনো কিস্তিৰ পৰা আপুনি বঞ্চিত হৈ যাব পাৰে যদি আপুনি 21 নং কিস্তি পোৱা নাছিলে তেনেহলে আপুনি জানিব লাগিব হয়তো আপোনাৰ KYC টো হোৱা নাছিল সেইকাৰণে আপুনি অতি সোনকালে KYC টো কৰক চৰকাৰে যেতিয়া 22 নং কিস্তিৰ ধন মুকলি কৰিব একেলগে আপোনালোকে 21 আৰু 22 নং কিস্তিৰ 4000 টকা একেলগে পাই যাব অতি সোনকালে চৰকাৰে 22 নং কিস্তিৰ ধন মুকলি কৰিব দিব বিচাৰিছো আন এটা ভাল খবৰ বিশ্বকাপত ভাৰতৰ জয় জয়কাৰ পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই বিশ্বকাপত ভাৰতৰ জয় জয়কাৰ পাকিস্তানক ধূলিসাৎ কৰি ইতিমধ্যে টিম ইণ্ডিয়াই জয় লাভ কৰিছে বিশ্বকাপত ভাৰতৰ জয় জয়কাৰ পাকিস্তানক ইতিমধ্যে ধূলিসাৎ কৰি টিম ইণ্ডিয়াই জয় লাভ কৰিছে পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই বিশ্বকাপত ভাৰতৰ জয় জয়কাৰ এই মুহূৰ্তত ক্ৰিকেট প্ৰেমী ৰাইজৰ বাবে লগতে ভাৰতৰ সকলো জনতাৰ বাবে এটা ভাল খবৰ যে পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিছে টিম ইণ্ডিয়া তাৰ মানে পাকিস্তানৰ সৈতে বিশ্বকাপত টিম ইণ্ডিয়া ইতিমধ্যে জয় লাভ কৰিছে এই কথা অসমৰ জনতাৰ বাবে এটো এটা গৌৰৱৰ খবৰ এটো এটা ভাল খবৰ যে বিশ্বকাপত ভাৰতৰ জয় জয়কাৰ পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই বিশ্বকাপত ভাৰতৰ জয় জয়কাৰ সরকারি পকী ঘর লাভক লৈ আহি গল এটা ডাঙৰ খবৰ গোহালি ঘৰ হাখৰ গড়াৰ কেঁচা ঘৰ বুলি ফটো দিয়া সকল এতিয়া বিপদত পৰিব সরকারি ঘৰ লাভৰ বাবে ভুল তথ্য দিয়া সকল পৰিব বিপদত কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালহে লাভ কৰিব সরকারি পকী ঘৰ বহুতেই সরকারি ঘৰৰ বিষয়ে সরকারি ঘৰৰ টকা কেতিয়া দিব এই বিষয়ে বহুতেই বিভিন্ন সময়ত কমেন্টছ কৰে মই আপোনালোকক জনাই দিব বিচাৰো সরকারি পকী ঘৰৰ যি টকা আছে যাৰ মানে ইতিমধ্যে ঘৰ স্যাংশন হৈছে সেই সকলে সরকারি পকী ঘৰৰ টকা লাহে পায়ে আছে আজিৰ দিনটোতো পাব জুৱাকালিও পাইছে অহাকালিও পাব সরকারি ঘৰৰ বাবে যি সকলৰ ঘৰ স্যাংশন হৈছে বা FTO হৈছে সেই সকলৰ টকা লাহে লাহে সোমাই আছে যদি আপুনি FTO মাৰিছে বা আপোনাৰ FTO হৈ গৈছে আপোনাৰ ঘৰটো স্যাংশন হৈছে তেনেহলে আপোনাৰ চিন্তিত হোৱাৰ একো দৰকাৰ নাই আপুনি সরকারি ঘৰ নিশ্চয় পাব আৰু যি সকলৰ ঘৰটো এতিয়ালৈকে স্যাংশন হোৱা নাই বা লিষ্টত নাম অহা নাই আপোনালোকো চিন্তিত হ'ব নালাগে অতি সোনকালে চৰকাৰে এই সরকারি ঘৰৰ যি লিষ্ট আছে এই লিষ্ট প্ৰকাশ কৰিব গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব জিঅ'টেক কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ স্যাটেলাইটেৰে চলোৱা হ'ব এই জৰীপ মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এটা ডাঙৰ ঘোষণা চৰকাৰে ইতিমধ্যে তেওঁলোকে ডাঙৰ ঘোষণা কৰিছে যে যোগ্য হিতাধিকাৰীৰ তালিকাহে প্ৰস্তুত কৰিব অযোগ্য যিসকল হিতাধিকাৰী আছে সেইসকলৰ নাম বৰ্জন কৰি যোগ্য হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিহে চৰকাৰে এই সরকারি ঘৰৰ টকা আপোনালোকক দিব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীত লাজ লগা ঘটনা আৱৰ্জনাৰে ভৰিল নতুন দলং নিশা গুৱাহাটীত লাজ লগা ঘটনা মুকলিৰ 12 ঘণ্টা নখৌতে আৱৰ্জনাৰে ভৰিল নতুন দলং প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা হেতুক লজ্জাজনক দৃশ্য সামান্যতম নীতিজ্ঞান নথকা নাগৰিকে পেলালে জাবৰ যতে ততে পিক পেলাই লেতেৰা কৰিলে আটক ধুনীয়া হেতুখন চিপছ গুটখা খাই যতে ততে পেলালে পেকেট জনসাধাৰণৰ বাবে নিশা মুকলি কৰি দিয়া হৈছিল দলংখন 3000 কোটি টকীয়া দলং তৎমুহূৰ্ততে কৰিলে লেতেৰা 3000 কোটি টকাৰ দলংটো তৎমুহূৰ্ততে জনসাধাৰণে লেতেৰা কৰাৰ বাতৰি ইতিমধ্যে পোৱা গৈছে জনসাধাৰণৰ বাবে নিশা মুকলি কৰি দিয়া হৈছিল এই দলংখন চিপছ গুটখা খাই যতে ততে পেলালে পেকেট দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই দলংখন উদ্বোধন কৰিছিল যতে ততে পিক পেলাই লেতেৰা কৰিলে এই আটক ধুনীয়া হেতুখন সামান্যতম নীতিজ্ঞান নথকা নাগৰিকে পেলালে জাবৰ জোথৰ
দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জঘন্য কিশোৰৰ সৈতে কুকাণ্ড কৰি হত্যাৰ চেষ্টা দেবেন নাথৰ কিশোৰৰ সৈতে কুকাণ্ড কৰি নৃশংস হত্যাৰ চেষ্টা চলোৱা হৈছিল লম্পট দেবেন নাথৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীক লংকাৰ কাকিত ৰাজ্য কঁপোৱা এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে লম্পট দেবেন নাথক পবিত্ৰ শিৱৰাত্ৰিৰ দিনাই ৰাজ্যত জঘন্য কাণ্ড সংঘটিত হৈছে কিশোৰীৰ সৈতে কুকাণ্ড কৰি নৃশংস হত্যাৰ চেষ্টা চলোৱা হৈছিল সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীক লম্পট দেবেন নাথক ভয়ংকৰ কাণ্ড ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দেবেন নাথক ইতিমধ্যে এই লম্পট দেবেন নাথক আৰক্ষীয়ে আটক কৰিছে লংকাৰ কাকিত সংঘটিত হৈছে এই ঘটনা পবিত্ৰ শিৱৰাত্ৰিৰ দিনাখনেই সংঘটিত কৰিব বিচাৰিছিল নৃশংস হত্যাৰ চেষ্টা চলোৱা হৈছিল কিশোৰীক আৰু আৰক্ষীয়ে ইতিমধ্যে এই আটক কৰিছে এই লম্পট দেবেন নাথক আৰু আৰক্ষীয়ে পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব আৰু আজিৰ এই দিনটোৰ খবৰকেইটা আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।